জ্যেষ্ঠ ভাতৃক জীয়াই ৰাখিবলৈ এগৰাকী ভগ্নীৰ আদৰণীয় পদক্ষেপ চিপাঝাৰৰ দামপুৰৰ ২৮ বছৰীয়া যুৱক আব্দুল হেকিমৰ বৰ্তমানে দুয়োটা কিডনী বিকল যাৰ বাবে কনিষ্ঠ ভগ্নী সঞ্জুমা বেগমে আগবাঢ়ি আহিছে কিডনী দান কৰিবলৈ কিন্তু দুৰ্ভগীয়া আৰু দৰিদ্ৰ পৰিয়ালটোক প্ৰয়োজন এতিয়া আৰ্থিক সাহায্যৰ পিতৃহাৰা এই দুই ভাতৃ ভগ্নীয়ে বিচাৰিছে অসমবাসীৰ সহায় ইচ্ছা কৰিলে আপুনিও সহায় কৰিব পাৰে তেওঁলোকৰ গুগল পে নম্বৰ হৈছে 6000089675 মই পুনৰবাৰ কৈছো 6000089675 6000089675 নম্বৰত আপোনালোকে গুগল পে কৰি তেওঁলোকক সহায়ৰ হাত আগবঢ়াব পাৰে কোনো হৃদয়বান লোকে যদি আগবাঢ়ি আহে তেনেহলে এই পৰিয়ালটোৱে যথেষ্ট সকাহ পাব বুলি জানিবলৈ দিছে আৰু এই পৰিয়ালটোৰ কাষত গৈ উপস্থিত হৈছিল আমাৰ সাংবাদিক মনোজ আলী তেওঁৰ লগত কি ক'লে শুনক জীৱনৰ কঠিন মুহূৰ্তত উপনীত হোৱা এটা বিশেষ পৰিয়ালৰ বাসগৃহত আহি উপস্থিত হৈছোঁ যিটো পৰিয়ালৰ জ্যেষ্ঠ সদস্য আব্দুল হেকিমৰ দুয়োটা কিডনী ইতিমধ্যে বিকল হোৱা বুলি আমি জানিব পাৰিছোঁ যাৰ পৰিপ্ৰেক্ষিতত তেখেতৰ পৰিয়ালৰ আন এগৰাকী সদস্য ইতিমধ্যে যি বৃক্ক দান কৰাৰ বাবে ইতিমধ্যে তেওঁ চিন্তা চৰ্চা কৰিছে আৰু সেই পৰিয়ালটিক এতিয়া যথেষ্ট অৰ্থ সাহায্যৰ প্ৰয়োজন হৈছে আমি কথা পাতিম যিগৰাকী ভনীয়েকে কিডনী দান কৰিবলৈ ওলাইছে কেনে ধৰণৰ সমস্যাটোৰ সৃষ্টি হৈছে আমাৰ আৰ্থিক অৱস্থা খুবেই বেয়া আমি মানে চলিব নোৱাৰা হৈ গৈছোঁ আমাৰ আব্বা ঢুকাব আজি 2 বছৰ হ'ল আমাৰ আব্বা আছিল কেঞ্চাৰ পেচেণ্ট আব্বার লগত বহুত টকা গৈছে আমাৰ এতিয়া আমি জানিব পাৰিছোঁ তোমাৰ দাদাৰ যিহেতু দুয়োটা কিডনী বিকল হৈছে এতিয়া তাৰ কাৰণে তুমি নিজেই কিডনী দিবলৈ ওলাইছা হয় কাৰণ আমাৰ ঘৰত উপাৰ্জনকাৰী একমাত্ৰ আমাৰ দাদাই আছিল আমাৰ হাতত মানে একোৱেই নাই তাৰমানে ক'ব গ'লে টকা পইচা যথেষ্ট যিমান আছিল চব আমাৰ আব্বাৰ লগত শেষ হৈ গৈছে যিহেতু আমাৰ আব্বা এজন কিডনী পেচেণ্ট আছিল লগতে মোৰ মা মানসিক ৰোগী হৈ ভুগি আছে তো আমাৰ হাতত বেলেগ একোৱেই নাই দাদাক বাছৰ বাহিৰে মোৰ হাতত একো উপায় নাই সেইকাৰণে মই সিদ্ধান্ত লৈছোঁ যে মোৰ দাদাক আপোনালোকে সহায় কৰক তুমি নিজেই কিডনী দান হয় মই নিজে কিডনী দান যথেষ্ট টকাৰ বহুত টকাৰ প্ৰয়োজন হৈছে আপোনালোকে যিমান পাৰে আমাক সহায় কৰক আপোনালোকক হাত জোৰ কৰিছোঁ প্লিজ আমাক হেল্প কৰক চৰকাৰকো অনুৰোধ কৰিছোঁ আমাক যেন হেল্প কৰে চৰকাৰে আমাক সহায় জনাই আছে দাদাজনৰ বন্ধু বান্ধৱে লগতে ৰাইজে সহায় সহযোগিতাৰ মাজত আমি ডায়েলিচিছটো কৰি আছোঁ দেখুৱাইছোঁ যিগৰাকী যুৱক 28 বছৰীয়া যুৱকগৰাকীৰ ভনীয়েকে ইতিমধ্যে তেওঁ ইচ্ছা প্ৰকাশ কৰিছে আৰু তাৰ বাবে যথেষ্ট অৰ্থ সাহায্যৰ প্ৰয়োজন হৈছে আৰু যাৰ পৰিপ্ৰেক্ষিতত এই পৰিয়ালটোৱে এতিয়া সুহৃদয়বান ব্যক্তিৰ সহায় বিচাৰিছে আমি কথা পাতিম আন এগৰাকী ভনীয়েক আছে কেনেধৰণে সমস্যাটোৰ সৃষ্টি হৈছে হয় নমস্কাৰ আমাৰ বহুত দুখ হৈছে আমাক ৰাইজৰ সহায় লাগে স্থানীয় লোক আছে আমি কথা পাতিম এইফালে আহিব কেনেধৰণে এতিয়া এই চিকিৎসাটো আগবঢ়াই লৈ গৈছে হয় আমি এতিয়ালৈ যিমান পাৰোঁ ৰাইজৰ 2 টকা কৰি আমাৰ যিখন গাঁও আছে গাঁৱৰ মানুহখিনিও আমাক বহুত সহায় কৰিছে মই সিহঁতৰ একো নহওঁ যদি সিহঁতে মোক বাক বুলি মানিছে আৰু বাপেক ঢুকোৱাৰ পিছৰ পৰা বায়েকৰ দায়িত্বটো মই পৰ্যায়টো কেনেকুৱা এইটো আমি খুব বেয়া পৰিস্থিতিত আছোঁ আমাৰ হাতত তাক ডায়েলিচিছ কৰিবৰ কাৰণেও আমাৰ হাতত সেনেকুৱা টকা নাই মই চৰকাৰক অনুৰোধ কৰিছোঁ যাতে ল'ৰাজনৰ ভৱিষ্যতৰ বা ছোৱালী দুজনীৰ ভৱিষ্যতৰ ফালে চাই সিহঁতক সুব্যৱস্থা কৰি দিয়া আৰু ল'ৰাটোৰ টিপেনৰ দায়িত্ব যেন চৰকাৰে লয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকো মই ইয়াৰ পৰা আহ্বান জনাইছোঁ মনোজ আলী আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ